PMAY অধীনত আৱাস প্লাছ জৰীপৰ জৰিয়তে বিত্তীয় বৰ্ষত 25 আৰু 26 অসমত 34,99,144টা পৰিয়ালৰ জৰীপ কৰা হৈছে, জিঅ'টেক কৰা হৈছে। আৰু এতিয়া কোনো আৱাস গৃহ পাবলগীয়া যাতে মানুহ বঞ্চিত নহয় কোনো সমষ্টিত, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ জিঅ'টেকিঙত GPCক জড়িত কৰা হৈছে, GRSক জড়িত কৰা হৈছিল, এগ্ৰিগেটেড ইঞ্জিনিয়াৰক জড়িত কৰা হৈছিল, GP ছেক্ৰেটাৰীক জড়িত কৰা হৈছিল, কম্পিউটাৰ এছিষ্টেণ্টকো আনকি জড়িত কৰোৱা হৈছিল। আৰু ইভেন ছেল্ফ ছাৰ্ভেৰ কাৰণেও এইটো এটা সুবিধাটো আছিল। কিন্তু তাৰ মাজতো মই দেখিছোঁ যে ইতিমধ্যে মই নিজেও প্ৰত্যক্ষ কৰিছোঁ যে বিভিন্ন ঠাইলৈ গ'লে কয় যে মোৰ ঘৰটো জৰীপ কৰা নহ'ল, কিন্তু নিজেও কৰাৰ সেই সুবিধাটো আছিল। তো সঠিক চিনাক্তকৰণৰ কাৰণে আৰু তালিকা উন্নীতকৰণৰ কাৰণে এতিয়া প্ৰক্ৰিয়া চলি আছে। এতিয়ালৈকে 2016 চনৰ পৰা এতিয়ালৈকে 22 লাখ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন পৰিয়ালক দিয়া হ'ল। আৰু আপুনিও আনন্দিত হৈছে, আপুনি হাঁহিছেই যে আপুনিও PNRD বিভাগৰ ইয়াৰ আগতে মন্ত্ৰী আছিল। এইটো আমাৰ কাৰণে এটা ভাল খবৰ। আৰু আমি আগন্তুক 100 দিনৰ ভিতৰত 2 লাখ ঘৰ সম্পূৰ্ণ কৰা এটা টাৰ্গেট লৈছোঁ, সেয়াও হৈ উঠিব। আৰু মাননীয় অধ্যক্ষ মহোদয়, আপুনি জানে যে PMAY অধীনত আৱাস প্লাছ জৰীপৰ জৰিয়তে বিত্তীয় বৰ্ষত 25 আৰু 26 অসমত 34,99,144টা পৰিয়ালৰ জৰীপ কৰা হৈছে, জিঅ'টেক কৰা হৈছে। আৰু এতিয়া কোনো আৱাস গৃহ পাবলগীয়া যাতে মানুহ বঞ্চিত নহয় কোনো সমষ্টিত, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ জিঅ'টেকিঙত GPCক জড়িত কৰা হৈছে, GRSক জড়িত কৰা হৈছিল, এগ্ৰিগেটেড ইঞ্জিনিয়াৰক জড়িত কৰা হৈছিল, GP ছেক্ৰেটাৰীক জড়িত কৰা হৈছিল, কম্পিউটাৰ এছিষ্টেণ্টকো আনকি জড়িত কৰোৱা হৈছিল। আৰু ইভেন ছেল্ফ ছাৰ্ভেৰ কাৰণেও এইটো এটা সুবিধাটো আছিল। কিন্তু তাৰ মাজতো মই দেখিছোঁ যে ইতিমধ্যে মই নিজেও প্ৰত্যক্ষ কৰিছোঁ যে বিভিন্ন ঠাইলৈ গ'লে কয় যে মোৰ ঘৰটো জৰীপ কৰা নহ'ল, কিন্তু নিজেও কৰাৰ সেই সুবিধাটো আছিল। তো সঠিক চিনাক্তকৰণৰ কাৰণে আৰু তালিকা উন্নীতকৰণৰ কাৰণে এতিয়া প্ৰক্ৰিয়া চলি আছে। এতিয়ালৈকে 2016 চনৰ পৰা এতিয়ালৈকে 22 লাখ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা গ্ৰামীণৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন পৰিয়ালক দিয়া হ'ল। আৰু আপুনিও আনন্দিত হৈছে, আপুনি হাঁহিছেই যে আপুনিও PNRD বিভাগৰ ইয়াৰ আগতে মন্ত্ৰী আছিল। এইটো আমাৰ কাৰণে এটা ভাল খবৰ। আৰু আমি আগন্তুক 100 দিনৰ ভিতৰত 2 লাখ ঘৰ সম্পূৰ্ণ কৰা এটা টাৰ্গেট লৈছোঁ, সেয়াও হৈ উঠিব। আৰু মাননীয় অধ্যক্ষ মহোদয়, আপুনি জানে যে